নমস্কাৰ, কাৰ্পেণ্টাৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। আজি আমি বনাই থকা যিটো ভাড়া ৰুম হিচাপে বনাই আছিলোঁ ঘৰটো, বৰ্তমান সম্পূৰ্ণ হৈছে। কিন্তু বৰ্তমান যিবিলাক পুৰণা টাইলছ ৰখিছিলে তাৰেদি চিৰিটো বনাইছোঁ। এইটোৱে 1 নম্বৰ ৰুম। প্ৰথম এতিয়া গোটেইখিনি কাম হৈ গৈছে। এইখন বাৰাণ্ডা ফাললৈকে, এইটো 2nd ৰুম। আৰু সিফালে বৰ্তমান মালিকে এই পালেং আৰু এখন টেবুল দিছে। ভিতৰৰ ফালে সকলো ৰং কৰা হৈ গ'ল। লাইট, কলিং বেল, দেখিছে গোটেইখিনি। এইখন টেবুলখন বৰ্তমান ইনভাৰ্টাৰটো আনিছে, কানেকশ্যন কৰাই দিছে। বৰ্তমান গোটেইটো বক্সটো লগোৱা নাই ইনভাৰ্টাৰ। কিটচেনৰ চাই লওক আপোনালোকে কেনেধৰণে কৰা হৈছে। ভাড়া ৰুম যিহেতুকে সেইকাৰণে একেলগে দিয়া গৈছে। এইটো লেট্ৰিন বাথৰুম দুটা একেলগে আছে। ইয়াতে টেপ, শ্বাৱাৰ লগোৱা গৈছে। প্ৰিণ্টাৰলৈকে গোটেইখিনি টাইলছেই দিয়া গৈছে। টয়লেট চিটটো ফালে ছাইডত এটা কাপোৰ থোৱা ষ্টেণ্ড দিয়া গৈছে। এইটো প্ৰথম ৰুম। ইয়াৰ পাছত আমি দ্বিতীয় ৰুমটোত সোমাব খুজিছোঁ। কলিং বেলৰ চুইচটো দেখিছে। ইফালেও আছে কলিং বেলৰ চুইচ। 2 নম্বৰ ৰুমৰ বাবে এই 2 নম্বৰ ৰুম। ইয়াত অলপমান ওলোটা হ'ল। সিফালে বাথৰুমৰ লেট্ৰিনটো একেলগে আছে গোটেইকেইটা ৰুমতে। এইটো ৰুমৰ পাকঘৰটো আগহাতে থাকিলে আৰু লেট্ৰিনটো বাওঁহাতে থাকিলে। ইয়াতো চেম একেধৰণে টেপ আৰু শ্বাৱাৰ, টয়লেট চিট লগোৱা আছে। চাৰ্জাৰ এখন দিয়া হৈছে সৰুকৈ, তাতে চাবোন তামোল থ'ব পাৰে। টয়লেট চিটটো ইয়াতো ষ্টেণ্ড এডাল দিয়া আছে। আমি বৰ্তমান 3 নম্বৰ ৰুমলৈকে গৈ আছোঁ। লাষ্ট ৰুম। ইয়াতে এইটো এটা কথা আপোনালোকক দেখুওৱা নহ'লে, এইটো বৰ্তমান দেখিছে ওপৰৰ যিটো ফল চিলিং ডিজাইনটো, এইটো ৰুমত অলপমান বেছিয়ে কৰা হৈছে। মালিকে চিম্পুলভাৱে দিব দিছিলে, তথাপিতো এইটোত অলপমান ডিজাইনটো বেছি দিয়া গৈছে।
এইটো সুবিধা অনুযায়ী ষ্টেণ্ড এটা দিয়া গৈছে পৰ্দা টনিবৰ বাবে। কাম কৰা মানে অলপমান ৰঙৰ টেমা বা হেৰি অলপ আছে। গোটেইকেইটা ৰুম প্ৰায় একেই, লেট্ৰিন বাথৰুমটো সোঁ চাইড বাওঁ চাইড তেনেকুৱা হৈছে। ইয়াতে ছেম একেধৰণে লগোৱা হৈ আছে। গোটেইখিনি বস্তু একেই প্ৰায় দেখাত। আমি বৰ্তমান বাকীকেইটা ৰুমৰ চিলিং এইখিনি দেখুওৱা নাছিলোঁ। এই 2 নম্বৰ ৰুমটো চিলিংটো চাওক, বেছি ডিজাইন কৰা নাই, চিম্পুলভাৱে এটা দিছে। আৰু এইটো 1 নম্বৰ ৰুমটো চিম্পুলভাৱে দিয়া হৈছে, বেছি ইমান ডিজাইন দিয়া নাই। আৰু এইফালে ছাইডত এক্সট্ৰা লেট্ৰিন বাথৰুম বনোৱা হৈছে। এইটো পানী টেংকিৰ ষ্টেণ্ড আছে ওপৰত, এইটো আপোনালোকক পিছত বেলেগ ধৰণে দেখুওৱা হ'ব।